ইতিমধ্যে চৌদিশে কেৱল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ কিছু খন্তেক সময়ৰ পিছতে এই যে সোণাপুৰ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাপুৰৰ যি ডিমৰীয়া ব্লক কংগ্ৰেছৰ ভৱন আছে সেই ভৱনত উপস্থিত হ'বহি বিভিন্ন ধৰণৰ ৰাইজসকল আছে আৰু আমাৰ বাইদেউসকল তেওঁক আদৰিবৰ বাবে ব্যস্ত হৈ আছে বাইদেউৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ কওকচোন কি হ'ব নতুন সভাপতি পালে আপোনালোকে কি ক'ব হয় আমাৰ আজি বহুত আনন্দ লাগিছে আমি এজন এনেকুৱা সভাপতি পাইছোঁ যি দেশৰ কাৰণে অসমৰ কাৰণে তেওঁ কাম কৰিব পাৰিব এজন সৎ সাহসী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আমি পাইছোঁ আমি বহুত গৌৰৱান্বিত যিহেতু বিৰোধীয়ে কৈ আছে যে পাকিস্তানৰ লগত জড়িত আছে বুলি কি কয় নাই তেখেত পাকিস্তানৰ লগত কোনো ধৰণৰ জড়িত নাই তেখেতে স্পষ্টীকৰণ দি আছে গতিকে আমি 100% বিশ্বাসী যে পাকিস্তানৰ লগত কোনো জড়িত নাই 26ত গঠন কৰিবনে বাইদেউ আপোনাৰ পৰা সুধিছোঁ 26ত চৰকাৰ হ'বনে কংগ্ৰেছৰ নিশ্চয় আমি আশা কৰিছোঁ 26ত আমাৰ চৰকাৰ আহিব আৰু আমি গৌৰৱ গগৈ আগবাঢ়ি অহাৰ কাৰণে আমি খুবেই আনন্দিত হয় আৰু এইদৰে যিসকল ইয়াতে ৰাইজ উপস্থিত আছে সকলোৱে কেৱল গৌৰৱ গগৈক তেওঁলোকে আদৰিবলৈ ইয়াতে উপস্থিত হৈছেহি যিহেতু নৱনিযুক্ত যিগৰাকী সভাপতি গৌৰৱ গগৈ তেখেতৰ ওপৰত নতুন দায়িত্বভাৰ আহি পৰিছে সভাপতি বৰ্তমানেও তেওঁ সাংসদ হৈছে সাংসদৰ উপৰিও এই যিটো যি কংগ্ৰেছৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা অধিক যাতে ক্ষীপ্ৰতা কৰিব পাৰে তাৰ বাবে তেখেতক গধুৰ দায়িত্ব দিয়া হৈছে আৰু ইতিমধ্যে তেখেত আমি জনা মতে কি বুলি কয় জাগিৰোড পাৰ কৰিছে জাগিৰোড টপাপল্লী পাৰ কৰিছে আৰু কিছু সময়ৰ পিছতে এই অঞ্চলত আহি উপস্থিত হ'ব আমাৰ মাজত নৱনিযুক্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুদিনীয়া কাৰ্যসূচী আমালোকৰ বাবে স্মৰণীয় আমি আৰম্ভ কৰিছিলোঁ যোৰহাট বিমানবন্দৰৰ পৰা য'ত ভাবাতকৈ বেছি মানুহ তাত উপস্থিত আছিল তাৰ পৰা আমি গ'লোঁ তিতাবৰ নাজিৰালৈ দুয়োগৰাকী মহান ব্যক্তি প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ আৰু প্ৰয়াত গৌৰৱ গগৈদেৱক শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱাকালি ঐতিহাসিক শিৱদৌল মন্দিৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ লাচিত মৈদাম চুকাফা সমন্বয় ক্ষেত্ৰ নামঘৰ কাকগোহাঁই থানলৈ গৈ আমি ভগৱানৰ আশীষ বিচাৰিলোঁ পূৰ্বপুৰুষসকলৰ আশীষ বিচাৰিলোঁ আৰু যোৱাকালি ৰাতি 1:30-2টা বজালৈকে মানুহবোৰ আমি লগ পাইছোঁ আজি গুৱাহাটী সোমোৱা আগত ভোগৰাজৰ লগত আমি সাক্ষাৎকাৰ কৰিলোঁ আৰু এটা প্ৰেৰণা আমি পাইছোঁ যি প্ৰেৰণা পোৱাৰ পিছত আগন্তুক দিনত এই অসমৰ জনসাধাৰণক সুখৰ সময়ত বিপদৰ সময়ত আমি সদায় ৰাইজৰ লগত থিয় দি বৰ্তমানৰ সময়ত বানপানী পীড়িত আমাৰ ৰাইজৰ লৈ আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম যোৱাকালি আমাৰ 2টা টীম বানপানী অধ্যয়ন কৰিবলৈ গ'ল বানপানী স্থিতি এটা টীম শিৱসাগৰলৈ গ'ল এটা টীম লখিমপুৰ ৰঙা নদীৰ ফালেও গৈছে আমিও আজি সন্ধিয়া ভাগত গুৱাহাটীত আমাৰ দুয়োগৰাকী ব্যক্তি যোৱা বানপানীৰ যে তাৰপিছত যে লেণ্ডশ্লাইড হ'ল তাত দুয়োগৰাকীৰ মৃত্যু হ'ল আমি তেওঁলোকৰ পৰিয়ালৰ খবৰ ল'বলৈ যাম আৰু আমাৰ এটা সংকল্প যে অসমৰ জনসাধাৰণ শান্তিত থাকিবলৈ বিচাৰে সম্প্ৰীতিত থাকিবলৈ বিচাৰে এয়াও আজি দিনৰ আৰম্ভণিত আমি বৰদোৱা থানত গৈ গুৰুজনৰ আদৰ্শৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আদৰ্শবোৰ আমি আগন্তুক দিনত
মনত ৰাখি আমি ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ। নগাঁৱত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হা? নগাঁৱত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কি ক'ব এই সন্দৰ্ভত? নগাঁৱত আজিৰ দিনত আমি যথেষ্ট মানুহ আমি লগ পালোঁ। তাৰ আৰম্ভণিত বৰদোৱা থানত আমি খুব এটা ভাল সময়ত আমি তাত উপস্থিত হ'লোঁ। যিসকলে তাত আছিলে তেওঁলোকে দেখিলে যে একদম মানে আটাইতকৈ মানে ভাল পবিত্ৰ সময়ত আমি বৰদোৱা থানত উপস্থিত হ'লোঁ আৰু তাৰে এই বৰদোৱা থানৰ সেই আশীৰ্বাদ এতিয়াও আমি অনুভৱ কৰিব পাৰিছোঁ। ধন্যবাদ। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।